গোমাংস নিষিদ্ধ কৰাৰ পিছতেই এতিয়া গৰুৰ বজাৰত বিক্ৰী হোৱা নাই গৰু গ্ৰাহক নাই বজাৰত শিৱসাগৰৰ আটাইতকৈ ডাঙৰ গৰু বজাৰ ৰাজমাই বজাৰত বৰ্তমান গ্ৰাহক নাই যাৰ ফলত এতিয়া খেতিয়কসকল বিপদত পৰিছে বুলি অভিযোগ আনিছে বিধায়ক অখিল গগৈ কৈছে যে খেতিৰ পিছতেই আটাইতকৈ ডাঙৰ ব্যৱসায় হৈছে গোপালন এতিয়া গো ব্যৱসায়ীসকল গোপালকসকল বিপদত পৰিছে গৰু বিক্ৰী হোৱা নাই গৰু বজাৰত গ্ৰাহক নাই যাৰ ফলত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গোপালকসকলৰ বিধায়ক অখিল গগৈ এতিয়া এই অভিযোগ আনিছে লৈছো কবিস্তাৰে এই খবৰ এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ জনাইছো বিশেষ মাংস নিষিদ্ধ কৰাৰ পিছতে এই গৰু বজাৰত নাই গ্ৰাহক গো বিক্ৰী কৰিব পৰা নাই গৰু পালকসকলে গৰু বিক্ৰী কৰিব পৰা নাই গো পালকসকলে এতিয়া এই অভিযোগ আনিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এই অভিযোগ আনি কৈছে যে গৰুৰ বৃহৎ বজাৰ ৰাজমাই বজাৰত এতিয়া কোনেও ক্ৰয় নকৰে গৰু বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে একাংশ গোপালক নিজৰ পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সন্মুখীন হৈছে হাহাকাৰ কৰিছে শিৱসাগৰ জিলাৰ খেতিয়কসকলে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে খেতিৰ পিছত গো পালনে হৈছে আটাইতকৈ ডাঙৰ ব্যৱসায় এই মন্তব্য কৰিছে অখিল গগৈয়ে যিহেতু 4 ডিচেম্বৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছিল যে ৰাজহুৱা স্থানত হোটেল ৰেষ্টুৰা ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰা হৈছে কোনেও মুকলিভাৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব এনেধৰণৰ সিদ্ধান্ত শুনোৱা হৈছিল আৰু ইয়াৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত অসমৰ লগতে দেশত ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰি কৈছিল যে এই সিদ্ধান্ত বাতিল কৰিব লাগে এনেধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এক প্ৰকাৰে কেইবাটাও মুছলমান দল সংগঠনে প্ৰতিবাদ কৰিছিল যে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰিব নোৱাৰিব এনেধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়া শেহতীয়াকৈ হৈ গৈছে ৰাজ্যত আৰু বৰ্তমানেও গোমাংসক লৈ বিতৰ্ক অব্যাহত আছে চৰ্চা অব্যাহত আছে আৰু তাৰ মাজতে এবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও অভিযোগ আনিছে বিশেষ মাংস নিষিদ্ধ কৰাৰ পিছতেই গৰুৰ বজাৰত গ্ৰাহক নাই বুলি কৈছে গৰু বিক্ৰী কৰিব পৰা নাই গোপালকসকলে গৰু বৃহৎ বজাৰ ৰাজমাই বজাৰত এতিয়া কোনেও গৰু ক্ৰয় নকৰে বুলি কৈছে গৰু বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে একাংশ কৃষক নিজৰ পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সন্মুখীন হৈছে ল'ৰা ছোৱালীয়ে বিয়া পাতিব নোৱাৰা পৰিস্থিতিৰ হৈছে হাহাকাৰ কৰিছে শিৱসাগৰ জিলাৰ খেতিয়কসকলে খেতিৰ পাছতে এই গোপালনেই হৈছে আটাইতকৈ ডাঙৰ ব্যৱসায় এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কি কৈছে এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল গৰু বিক্ৰীয়ে বন্ধ কৰা নাই গোমাংসই কেৱল বন্ধ কৰা নাই লগতে আমাৰ শিৱসাগৰত যে লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা লোকেল গাহৰি বিক্ৰী কৰিলে কমিশ্যন নাপায় কাৰণে কিবা অজুহাত উলিয়াই সদায় তেওঁলোকে লোকেল বস্তুবিলাকৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে পাঞ্জাবৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত তেতিয়াহ'লে তাৰ কমিশ্যনৰ ভাগ পায় গতিকে আমাৰ শিৱসাগৰত আটাইতকৈ বেছি আমি শিৱসাগৰতে চাগে জনগোষ্ঠীয় মানুহ বসবাস কৰাৰ কাৰণে আটাইতকৈ বেছিকৈ গাহৰি বিক্ৰী হয় এতিয়া শিৱসাগৰ নিচিনা ঠাইখনত এতিয়া ইয়াৰ লোকেল গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়াটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা চক্ৰান্ত এটা এটা ভয়াৱহ চক্ৰান্ত লোকেল গাহৰি বিক্ৰী কৰিবলৈ বন্ধ কৰাটো তো এতিয়া তেওঁলোকে কেতিয়াবা কোনোবা মানুহক মুছলমান মানুহক বা খ্ৰীষ্টিয়ান মানুহক বা অন্য কোনোবা জনজাতিৰ মানুহক গৰু খোৱা বন্ধ কৰিব খোজে গোমাংস কেতিয়াবা আহোম মানুহৰ গাহৰি খোৱাৰ ওপৰত তেওঁলোকে বাধা আৰোপ কৰে আমাৰ শিৱসাগৰত এতিয়া কৰি আছে লোকেল গাহৰি বন্ধ কৰি দিছে কাইলৈ কোনোবা দিন আকৌ আমি কি কয় আপোনাৰ এৰি পলু খোৱাও বন্ধ কৰিব এওঁলোকে কাইলৈ আমি আমলৰি পৰুৱা খাওঁ আমৰলি পৰুৱা খোৱাও এওঁলোকে বন্ধ কৰিব আজি অসমৰ জনজাতি ৰাইজ আৰু আহোমসকল আৰু বেলেগ বেলেগ জাতিবিলাকে সাজ খায় কেতিয়াবা মুছলমানক আক্ৰমণ কৰা দেখুৱাই লৈ তেওঁলোকে জনজাতি কোনোবা খ্ৰীষ্টিয়ান মানুহে খোৱা গোমাংসও বন্ধ কৰি দিছে কেতিয়াবা তেওঁলোকে লোকেল গাহৰি বিক্ৰী কৰিব নোৱাৰিবা বুলি শিৱসাগৰত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰিছে গৰু মাংস বন্ধ কৰিছে কিন্তু গৰু বিক্ৰী মনে মনে বন্ধ কৰা নাই খেতিয়কবিলাকৰ আমাৰ গোটেই শিৱসাগৰ জিলাত খেতিয়কবিলাকৰ হাহাকাৰ অৱস্থা এটা ৰাজমাই বজাৰত গৰু বিক্ৰী নহয় কোনেও গৰুক নিকিনে অথচ সকলোৱে জানো যে আমাৰ মিচিং মানুহ আমাৰ কৈবৰ্ত মানুহ আমাৰ আহোম মানুহ আমাৰ কোচ কলিতা মানুহ এই গোটেই মানুহবিলাকে আমাৰ এই গোটেই আপোনালোকে যদি চাই শদিয়াৰ পৰা শদিয়াৰ
তাৰপাছত আপুনি চাব তিনিচুকীয়া জিলাৰ দধিয়ালাইকা, তাৰপিছত আপোনালোকে যদি চাই আমাৰ শিৱসাগৰ জিলাৰ গোটেই নদীপৰীয়া অঞ্চলটো একেবাৰে নদীপৰীয়া মানে দিখৌমুখ দিচাংমুখ যিমান আপুনি কয় গোটেই অঞ্চলটো, তাৰপিছত মাজুলীখন, তাৰপিছত গোটেই ধেমাজি জিলাখন, জোনাইখন, তাৰপাছত আপুনি কি কয় লখিমপুৰ জিলাখন, এই অঞ্চলৰ খিলঞ্জীয়া মানুহবিলাকে গো পালন কৰাটোৱে হ'ল আটাইতকৈ ডাঙৰ খেতিৰ পিছত আটাইতকৈ ডাঙৰ ব্যৱসায়। আজি মাজুলীৰ বিধায়কজন মিচিং মানুহ, তেওঁ কিয় মাত নামাতে একবাৰৰ কাৰণে? আজি ঢকুৱাখানৰ বিধায়কজন মিচিং মানুহৰ গোটেই গৰু বিক্ৰীৰ ওপৰত পুৰা নিষেধাজ্ঞা কৰি দিলে। এতিয়া গৰু বিক্ৰী নহয়, মানুহৰ জীৱন বৰবাদ হৈ গৈছে, ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, তুলনি বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, পৰীক্ষাৰ কাৰণে পইচা কেইটামান উলিয়াই গৰু এটা বিক্ৰী কৰি সেইটো কৰিব নোৱাৰা হৈছে। এনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ পেটত গুৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই অসমৰ খিলঞ্জীয়া আৰু জনজাতি মানুহবিলাকৰ পেটত গুৰ মাৰিছে। আমাৰ পশুপালন গোটেই বৃত্তিটোৰ ওপৰত গুৰ মাৰি আমাৰ জীৱন জীৱিকা নষ্ট কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে এই মুহূৰ্তত মই প্ৰথম কথা যে শিৱসাগৰ জিলাত লোকেল গাহৰি বিক্ৰী কৰাৰ যিটো নিষেধাজ্ঞা আৰোপ কৰিছে এইটো উঠাই ল'বলৈ দাবী জনাইছো। শিৱসাগৰৰ মাজেদি আপোনাৰ হালুৱাটিঙৰ মাজেদি আমাৰ নাগালেণ্ডলৈ যি অবৈধভাৱে ২ নম্বৰী কৰি যি গাহৰিৰ চালান দি আছে কমিশ্যন লৈ সিন্ডিকেট কৰি, এইটো বন্ধ কৰিবলৈ দাবী জনাইছো। আমাৰ লোকেল গাহৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে, লোকেল গাহৰি পালকবিলাকক সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে, এইটো আমি দাবী জনাইছো। আৰু লগতে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আৰু আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো জীৱন আৰু জীৱিকা পশুপালন গৰু পালন এইটোৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু গৰু বিক্ৰী মুকলি কৰি দিবৰ কাৰণে আমি বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ